আপুনি কন্যাকত সন্দেহ কৰিছে উঠকচোন উঠক পানী অলপ লৈ উঠকচোন উঠক এনেকৈ কন্যাকত গ্ৰহণ কৰি থাকিলে সমস্যা সমাধান মানুহজনের গালে মুখে অকমান ছটিয়াই দিয়ক ভাল পাই যাব খবরদার খবরদার বলে কৈছো তোর সামনে পানি ঢালিব তোর জলে পানি ঢালিব রাজা বলে কৈছো তুই রাজা বলে কৈছো তুই রাজা গালে মুখে অকমান পানী ছটিয়াই দিলে আপনি গাটো ভাল পাই যাব নালাগে আমি ভাল পাবো নালাগে ভাল পাবো কই পানি বেয়া পাও পানি পানি বেয়া পাও মানসিক অৱস্থা ভাল নহয় পানী অকমান খাই লওক আপুনি ভাল পাই যাব বুজিছে নালাগে নালাগে মই ভাল পাবো পানি পানি মই কেন করো বেয়া পাও পানি সরি মানে পানি বেয়া পায় পানি খেত করে কিন্তু কিয় ও বেয়া পাও পানি বেয়া পাও পানি পানী নোহোৱাকৈ কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে বুজিছে খৰচ আছে গাড়ী ড্ৰাইভাৰৰ খৰচ তেলৰ খৰচ এইবোৰ মানে খুব প্ৰয়োজনীয় এটা বুঢ়া এটা কাম কৰক মানুহৰ সজাগতা নথকাৰ বাবে এনেকুৱা ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে মোৰ ল'ৰাও মৰিলে মোৰ চব সকলো হৈ গ'ল মই এতিয়া কি কৰোঁ চাৰিওফালে বানপানীৰ তাণ্ডৱ এই বিষয়ে আপুনি একো কথা গম পোৱা নাছিল আৰু আপোনাৰ ল'ৰাটো এইবিলাকতো এইবিলাক সজাগতা মোৰ ঘৰটো পানীত ডুব গৈ আছে কিন্তু মোৰ পৰিয়ালখিনিক সুৰক্ষিত স্থানলৈ লৈ আহিছে চাৰিওফালে বানপানীৰ সন্মুখীন হ'ব লগা হৈছে আৰু শুনক আৰু সাধাৰণতে ল'ৰাবিলাকে অৰ্থাৎ শিশুবিলাকে মানে পানীত খেলি ভাল পায় বুজিছে আপুনি কিয় কান্দি আছে অলপ ধৈৰ্য ধৰকচোন মানুহজন এতিয়া মূৰ্ছা যাব বুলি বিচাৰিছে কিবা এটা কৰক অলপ উঠকচোন উঠক আপুনি এটা কাম কৰক পানী বটল লৈ উঠকচোন উঠক আপুনি কিয় কন্যাকত গ্ৰহণ কৰি আছে কওকচোন লগ লগ পানী মানুহজনী গালি মুখে অকণমান ছটিয়াই দিয়ক গাটো ভাল পাই যাব খবৰদাৰ বলে কৈছো পানী ঢালিব আপোনাৰ মানসিক অৱস্থা ভাল নহয় পানী অকণমান খাই ল'লে আপুনি গাটো ভাল পাই যাব বুজিছে নালাগে মই ভাল পাব নালাগে মই ভাল পাব মই পানী বহুত বেয়া পাওঁ আচৰিত কথা পানীত বেয়া পায় বুলি কিন্তু কিয় কিয় পানী নোখোৱাকৈ কোনো জীৱ জন্তু বাচি থাকিব নোৱাৰে বুজিছে নোৱাৰে 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 কিন্তু পানীয়ে মাৰিব পাৰে মোৰ ঘৰখন আৰু মোৰ পৰিয়ালটো এই পানীৰ কৰি দিছে কি কয় আপুনি পানীৰ জুই পানীৰ জুই মোৰ ঘৰখন ল'ৰাটো গুচি গ'ল সেই সময়ত আপোনাৰ মানুহজন ঘৰত আছিল তেওঁ অকণ নকৰিলে কিয় বানপানীৰ বানপানী হ'ব বুলি চৰকাৰে বহুত দিন আগতে ঘোষণা কৰি দিছে আৰু সেইবিলাক কথা আপুনি খুব কোৱা নাছিল পাইছিলো কিন্তু ভবা নাছিলো ৰাতিৰ ভিতৰতে মোৰ বান্ধৈ আৰু মোৰ ঘৰখন শেষ হ'ব বুলি মই সেইকাৰণে জীয়াই থাকিব নিবিচাৰো মৰিবলৈ দিয়া আপোনাৰ কথা মই যেতিয়াৰ পৰা তাৰ পৰা শুনি আছিলো বুজিছে কি হৈছে আপোনাৰ আপোনাক চিনি পোৱা নাই চিনি নিশ্চয় নাপাব শুনক মই হৈছোঁ এজন অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মকৰ্তা আপোনাক লগ পাই ভাল লাগে শুনক অলপ আগতে আপুনি সেই মৰি যাওঁ বুলি কৈ আছিল নহয়
আপোনাৰ নিচিনাকৈ যদি সকলো মানুহ মৰিব বিচাৰে তেনেহ'লে সমস্যাৰ সমাধান হ'ব জানো? সমস্যাৰ সমাধান তাকেইতো ছাৰ, বানপানীৰ বিষয়ে মই কিছু কথা জানো, কিছু কথা জানো যদিও গোটেইবিলাক কথা খুব ভালদৰে নাজানো ছাৰ। সেইকাৰণে কৈছোঁ ন বৰুৱা আহক 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 আপুনি একেবাৰে পলম কৰিলে। কি ক'ব, গাড়ী ৰখোতেহে পলম হৈ গ'ল বুজিছে। কিয় চৰকাৰে দেখোন আপোনাৰ গাড়ী দিছে, তেনেস্থলত আপুনি তেনেস্থলত বুলি নক'ব বুজিছে, গাড়ীৰতো এটা খৰচ আছে, তেলৰ খৰচ, ড্ৰাইভাৰৰ খৰচ, এইবোৰ মানে বচাই ৰখাটো এটা দৰকাৰ আছে, মানে প্ৰয়োজন আছে বুজিছে। আপুনি মোক পালে। আচ্ছা বৰুৱা, এইগৰাকী ক্ষতিগ্ৰস্ত মহিলাৰ অকণমান আপুনি বুজিলকচোন ছাৰ। মানুহৰ একমাত্ৰ সজাগতা নথকাৰ কাৰণে এনেবোৰ সমস্যাৰ সন্মুখীন হয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।